এয়া সৰস্বতী পূজাৰ আগদিনাৰ দৃশ্য। নমস্কাৰ ৰাইজ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আৰু এইপিনে দেখিছে নহয়, সৰস্বতীসকল গ'লেই। আমি মানে 11 মান বজাত ওলাই আহিছোঁ গোটেইকেইজনী একেলগে। আৰু মৌমিতাৰ ছোৱালীজনীও আহিছে, পূৰা বৰষাই কোচত লৈ আছে। আৰু আমি সেৱা সৎকাৰ কৰি লোৱাৰ পিছতে আৰু এয়া আমি আহিলোঁ খাবলৈ বুলি। পিছে খোৱাটো মেইন গাইজ। আৰু পায়স আৰু প্ৰসাদ খালোঁ আৰু চবেই খাই বৈ হোৱাৰ পিছত আমি ঘৰলৈ বুলিয়ে যাবলৈ ওলালোঁ। মানে আমি বেছি টাইম কলেজত নৰখিলোৱে। আৰু আহোঁতে মানে আমি চাওমিন লৈ আহিছিলোঁ আৰু এতিয়া গোটেইকেইজনে মানে এটাই আনিছিলোঁ যিহেতু ভগাই খাইছোঁ আৰু একেলগে। আৰু তাৰপিছতে মানে আজি আমি বৰষাহঁতৰ ঘৰতে থাকিম, চুনু আৰু মই। আৰু তাৰ মানে ৰাতিপুৱাৰ দৃশ্য এয়া, তাই আমাক মেগী বনাই খোৱালে আৰু ঘৰলৈ আহি মেলি আবেলি সময়ত আমি আহিছিলোঁ কিংছিললৈ বুলি। কিংছিলিত ভাবিলোঁ আমি চাওমিন খাওঁ, যিহেতু আমি চাওমিন খাই বহুত ভাল পাওঁ। আৰু এইপিনে দুইজনে চাওমিন খাই দিলোঁ আৰু ঘৰলৈ ভাইটিলে বুলিও এটা পেক কৰি লৈ ল'লোঁ। আৰু তাৰ পিছদিনত আহিছিলোঁ লাচিত মৈদামলৈ বুলি, গতিকে আছিলোঁ বাই।